কৃষ্ণ জয় গুৰু শংকৰ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে স্বৰচিত কবিতা এটি পাঠ কৰাৰ প্ৰয়াস কৰা হৈছে। কবিতাৰ শিৰোনাম শংকৰ গুৰু তুমি অহাৰ কথা আছিল। শংকৰ গুৰু তুমি অহাৰ কথা আছিল এই দিৱসতে, তুমি অহাৰ কথা আছিল এই প্ৰভাততে। শংকৰ গুৰু তুমি অহাৰ কথা আছিল মোৰ মৰমৰ দেশখনলৈ, কণমানি এজনী গান গোৱা চৰাই হৈ, নতুবা নীৰৱ এটি জোনাকী পৰুৱা হৈ। শংকৰ গুৰু তুমি অহাৰ কথা আছিল মোৰ দেশৰ বহল সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক সমাজখনলৈ এটি সুৰ হৈ, এটি প্ৰভাতী ৰাগ হৈ, নতুবা এটি সৰ্বাংগীন তাগিদা হৈ। শংকৰ গুৰু তুমি অহাৰ কথা আছিল মোৰ দেশৰ নৈবোৰলৈ সুধামৃত হৈ, মোৰ দেশৰ প্ৰতিজোপা গছলৈ তুমি অহাৰ কথা আছিল নৱপল্লৱ হৈ। এটি নতুন প্ৰভাতৰ বতৰাৰে প্ৰতি জীয়ৰ মুক্তিৰ বাবে তুমি কথা দিছিলা প্ৰাণে প্ৰাণে ঝংকাৰ তুলি। এতিয়া আমি ৰৈ আছো তোমাৰ বাবে আমাক দি যোৱাৰ কথাৰে, তোমাৰ মনৰ কামনাৰে। প্ৰতিগৰাকী সাধু সন্ত মহন্তৰ কাষত, প্ৰতিজন জ্ঞান পিপাসু ভকত বৈষ্ণৱৰ কাষত, দুহাত জুৰি নতজানু হৈ মনত দুৰ্বাৰ ভৰসালৈ। এতিয়াই তুমি অহাৰ কথা আছিল। প্ৰতিগৰাকী ভক্তি মাতৃৰ কাষত, প্ৰতিগৰাকী প্ৰহ্লাদ ধ্ৰুৱ ৰূপ শিশুৰ কাষত, এটি আশ্বাস হৈ সুদৃঢ় বিশ্বাস বুকুত লৈ। এতিয়াই তুমি অহাৰ কথা আছিল। পদূলিয়ে পদূলিয়ে ৰিঙিয়াই কবলৈ, নামঘৰে ঘৰে খোল তাল দবাৰ সুৰ তুলিবলৈ, আকাশে বতাহে কঁপনি তুলিবলৈ তুমি অহাৰ কথা আছিল এই দিৱসতে। শংকৰ গুৰু তুমি আহিলে ভকত সব একত্ৰিত হ'ব, ভাগ ভাগ হৈ পৰা সমাজবোৰ তোমাৰ ছত্ৰ ছায়াত এক হৈ পৰিব। তুমি আহিলে সৰু সৰু নামঘৰবোৰ এক হৈ বৰ নামঘৰ হ'ব, জাতি উপজাতি সৰু বৰ উচ্চ নীচ ভাঙি ছিঙি একাকাৰ হ'ব। আৰু তেতিয়াই কোনোবা কৃষকৰ নাঙলৰ শিৰলোত সীতা উপজিব, কোনোবা দৈৱকী মাতৃয়ে অষ্টম সন্তানৰ জন্ম দিব। তুমি আহিবা শংকৰ গুৰু তুমি আহিবা, তুমি আহিবই লাগিব মোৰ মৰমৰ দেশখনলৈ, মোৰ দেশৰ সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক সমাজখনলৈ, মোৰ দেশৰ নৈবোৰলৈ, মোৰ দেশৰ গছবোৰলৈ, এতিয়াই এই প্ৰভাততে। কৃষ্ণ।